আৰে ইয়াৰ এতিয়াহে ভাল লাগিব। কিমান দিন যে একেলগে পাৰ্টি কৰা নাই, এনজয় কৰা নাই। মই যে ইয়াত অকলে থাকি থাকি বৰ হৈ গৈছোঁ। ঐ কিমান আৰু মুম্বাইত থাকোঁ। ডোণ্ট ৱাৰি, এইবাৰ মই কেইটামান দিন বেছিকৈ থাকিবলৈ আহিছোঁ। হয় নেকি? এইবোৰ হৈ থাকিব। একচুৱেলি মই এটা ধুনীয়া প্লেন লৈ আহিছোঁ। যদি প্লেনটো ছাকচেছফুল হৈ যায় তেতিয়া ডিৰেক্টলি নিউয়ৰ্ক। কি কৈছা? অফক'ৰ্ছ, তই চাই থাক। তাৰপিছত তোক যিমান পাৰ্টি লাগে মোক কবি। মজা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন। মইতো তোমাক দেখি আচৰিত হৈছোঁ এক প্ৰকাৰৰ। এনেকৈ হঠাৎ ওলালেই যে মানে সেইকাৰণেই তোমালোকৰ প্ৰতি আন্তৰিকতা একেই আছে। ককাইদেউ, আজিৰ পৰা প্ৰায় 25-30 বছৰ আগতেই পুত্ৰবোৱাৰীক হেৰুৱালোঁ, কিন্তু সেই তাৰিখটো আজিও তুমি মনত ৰাখিছা। বৰ ভাল পালোঁ দত্ত। মই কিন্তু আজি স্বাৰ্থলৈ বুলি অহা নাই ককাইদেউ। আন এটা কথাৰ কাৰণেহে আহিছোঁ। মই জানো এইটো মুহূৰ্তত আপুনি মোক বেছি সময় দিব নোৱাৰিব, কিন্তু এটা বিশেষ কথাৰ কাৰণে মোক অকণমান সময় দিয়ক। হ'ব, তুমি আহিছাহে, আগতে নাই নাই, এতিয়া আৰু চাহ জলপান খাই থকাৰ সময় নাই ককাইদেউ। আহকচোন, এটা বিশেষ কথা আছে আপোনাৰ লগত। আহক। মই কালিয়ে আহিলোঁ। 28 বছৰ পিছত আপুনি কোৱাৰ দৰেই মই দেৱেন শইকীয়াক লগ পালোঁ। দেৱেন শইকীয়া? ক'ত তেওঁ? আছিল, কিন্তু এতিয়া আৰু নাই। নাই মানে? মই আপোনাক সকলো কম ককাইদেউ। আচলতে তেওঁক মই যিকণ সময় লগ পালোঁ আৰু তেওঁৰ সৈতে যিখিনি কথা পাতিলোঁ, তাৰ পৰা এইটো ঠিক বুজিব পাৰিছোঁ যে আপোনাৰ পুত্ৰ আৰু বোৱাৰীৰ মৃত্যু কোনো এক্সিডেণ্ট নাছিল। মানে প্ৰণৱৰ মাক আৰু দেউতাকক 28 বছৰ আগতে কোনোবাই হত্যা কৰিলে।